2024 আৰু 25 বৰ্ষৰ সেশনৰ চৰকাৰী আৰু প্ৰাইভেট কলেজৰ বিএসসি নাৰ্ছিং কোৰ্ছৰ এডমিশনৰ ফৰ্ম আহিছে। ইয়াত অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট আবেদন কৰিব পাৰিব। অসমৰ বাহিৰৰ কেণ্ডিডেট আউট অফ ষ্টেট যিবিলাক আছে অসমৰ শিলং, তাৰপিছত আইজল, ইটানগৰ, আগৰতলা, তাৰপিছত ইম্ফল, ডিমাপুৰ, গেংটকৰ কেণ্ডিডেট আবেদন কৰিব পাৰিব। আৰু অসমৰ কেণ্ডিডেটৰ এন্ট্ৰেন্স পৰীক্ষা হ'ব গুৱাহাটী, তাৰপিছত ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ আৰু ডিফুত এন্ট্ৰেন্স পৰীক্ষা হ'ব। ফৰ্ম ফিলআপৰ নোটিছ প্ৰকাশ কৰিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে। এই এন্ট্ৰেন্স পৰীক্ষা দিলে অসমত যিবিলাক চৰকাৰী কলেজ আছে, বিএসসি নাৰ্ছিং কলেজ অফ ডিব্ৰুগড়, ৰিজনেল কলেজ অফ নাৰ্ছিং গুৱাহাটী, বিএসসি নাৰ্ছিং কলেজ অফ শিলচৰ, এই তিনিখন কলেজত ল'ব পাৰিব। এইটো চৰকাৰী হয়, বাকীবিলাক প্ৰাইভেট। এতিয়া জনাই দিয়া হ'ব ফ্ৰীত ক'ত ল'ব পাৰিব। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন চমুকৈ IOCL বুলি কোৱা হয়, IOCLত ল'ব পাৰিব। IOCLত ল'বলৈ হ'লে এই এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব। যোৱা বছৰ অৰ্থাৎ 2023 বৰ্ষৰ সেশনত এই এন্ট্ৰেন্স পৰীক্ষা যিসকলে দিছিল সিহঁতে এডমিশন ল'ব পাৰিছিল। এই এন্ট্ৰেন্স পৰীক্ষাৰ থ্ৰুত IOCLৰ ডিগবৈৰ বিএসসি নাৰ্ছিং কোৰ্ছৰ এডমিশন হয়। কোৰ্ছৰ সময়সীমা 4 বছৰ আৰু এই ফৰ্ম ফিলআপৰ ইয়াতে উল্লেখ কৰিছে তাৰিখ। ফৰ্ম ফিলআপ কৰিব পাৰিব 2024 চনৰ মে মাহৰ 9 তাৰিখৰ পৰা অনলাইন ফৰ্ম ফিলআপ কৰিব পাৰিব। লাষ্ট ডেট হ'ল মে মাহৰ 24 তাৰিখ আৰু এক্সাম হ'ব জুন মাহৰ 9 তাৰিখত আৰু এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড ৰিলিজ কৰিব জুন মাহৰ 3 তাৰিখ। 3 তাৰিখৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। এই ফৰ্ম ফিলআপ কৰিবলৈ HS পাছ কৰা হ'ব লাগিব সায়েন্সৰ পৰা। লগতে ইয়াতে উল্লেখ কৰিছে 50% লাগিব আৰু SC ST কেণ্ডিডেটৰ 45 হ'লে হ'ব। ইয়াতে উল্লেখ কৰিছে 40% SC ST PST S PWD কেটেগৰীৰ ইয়াতে উল্লেখ কৰিছে। পুনৰ জনাই দিব বিচাৰিছো SC ST PST S ৰ 40% HSত লাগিব। PWD কেটেগৰীৰ ইয়াতে 55 বিচাৰিছে উইদাউট গ্ৰেছ নম্বৰ আৰু বাকি কেটেগৰী কেণ্ডিডেটৰ 50% লাগিব। ইয়াতে জেনাৰেল কেণ্ডিডেটৰ এগ্ৰিগেট PCB 50 মাৰ্কস 50%, PWD ৰ 45 PCB, STP STH ৰ SC ৰ PCB 40% ইয়াতে মেনশন কৰি দিছে। বিএসসি নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ সিলেবাস ওয়াইজ এই ই-বুক প্ৰস্তুত কৰা হৈছে বিএসসি নাৰ্ছিং কোৰ্ছৰ। ইয়াতে চাওক এই ই-বুক কিনিলে কেণ্ডিডেট এন্ট্ৰেন্স পৰীক্ষাত হেল্প হ'ব। ইয়াতে ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজি, ইংৰাজী সাবজেক্টৰ MCQ কুৱেশ্যন পাব, জেনাৰেল সায়েন্সৰ কুৱেশ্যন বিলাক পাব, কুৱেশ্যন লগতে আনসাৰ বিলাক পাব। এই ফ্ৰীত এডমিশন পাবলৈ হলে এন্ট্ৰেন্স পৰীক্ষাত বহুত নম্বৰ পাব লাগিব। সেই কাৰণে কৈছো প্ৰিপেয়াৰ আৰম্ভ কৰি দিয়ক। এই ই-বুক বাই কৰি যোৱা বছৰ বহুতেই প্ৰিপেয়াৰ কৰিছিল, সেলফ ষ্টাডি কৰিছিল। এতিয়াৰ পৰা আৰম্ভ কৰি দিয়ক। নম্বৰ বেছি পোৱাজনে ফ্ৰীত এডমিশন ল'ব পাৰিব। বহুত কম্পিটিশন হ'ব কাৰণ HS ৰ অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰিছে, সিহঁতেও এপ্লাই কৰিব আৰু ফ্ৰীত প্ৰসেসটো জনাই দিম। IOCL এ নোটিছ প্ৰকাশ কৰিব, এপ্লাই কৰক। এই এন্ট্ৰেন্স এক্সাম যেতিয়া দিব, দিয়াৰ পিছত যেতিয়া ফলাফল ঘোষণা কৰিব তেতিয়া বাকি প্ৰসেস বিলাক জনাম, কেনেকৈ IOCL ত ল'ব লাগে ফ্ৰীত। আৰু বাকি অসমত যিবিলাক প্ৰাইভেট আছে তাতে ল'বলৈ হলে এই পৰীক্ষাটো দিব লাগিব। চৰকাৰী য'ত কলেজ আছে অসমত তাতেও ল'বলৈ হলে এই এন্ট্ৰেন্স পৰীক্ষাটো দিব লাগিব। এই এন্ট্ৰেন্স পৰীক্ষা নিদিয়াকৈ অসমত এতিয়া এডমিশন ল'ব নোৱাৰিব বিএসসি নাৰ্ছিং কোৰ্ছৰ। এতিয়া কাম কৰক, এই ভিডিও ডেসক্ৰিপশন বক্সত লিংক দিছো, লিংকত ক্লিক কৰি এই ই-বুক বাই কৰক 299। তাৰ পিছত সেলফ ষ্টাডি আৰম্ভ কৰক আৰু ফৰ্ম ফিলআপৰ লিংক এক্টিভ হলে ইয়াতে দি দিম, এপ্লাই কৰিব পাৰিব। ভিডিও ডেসক্ৰিপশন বক্সত লিংক দিছো, লিংকত ক্লিক কৰি এতিয়াই নিজৰ মোবাইলত এবাৰ চেক কৰক।